এই ভক্তি এনেকুৱা এটা ভাৱনা যি আমাক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই আনি শুদ্ধ সত্য কৰ্মত নিয়োজিত কৰিব, যি কৰ্মৰ দ্বাৰা স্বদেশ স্বজাতিৰ কল্যাণ হ'ব, কাৰো অপকাৰ নহয়, আৰু সেই কৰ্মক অনুসৰণ কৰি আনেও তৰি যাব। আপুনি আপোনাৰ মানে নিজকো তৰি আনকো তৰাই দেই। গতিকে সেই ভক্তি কৰ্মত আমি আহিব লাগিলে ভগৱন্তক ভজিব পাৰিব লাগিব আৰু ভগৱন্তক জানিব লাগিব। ভগৱন্তনো কোন? ভ গ ৱ ন ত ভগৱন্ত নহয় জানো? ভপদে ভূমি, গপদে গগন, ৱপদে বাৰিষ, নপদে নভমণ্ডল, তপদে তাৰক। সেইজনে তৰাব পাৰে যিজন পৃথিৱীৰ স্বামী, সেইজনে তৰাব পাৰে, গগন মানে আকাশৰ শেষ সীমা, সেইজনে তৰাব পাৰে যি জলচক্ৰৰ নিয়ন্ত্ৰণ কৰ্তা, সেইজনে তৰাব পাৰে যি নভুমণ্ডলৰ হৰ্তা কৰ্তা বিধাতা, ভগৱন্ত। অসমীয়াত যদি কি হ'ব? ভগৱান নহয় জানো? ভগৱান নহয় দে, ওৱান। বান হ'লেতো বান হ'ব, পাছে ভূত বান নহয় জানো? এই ওৱান ওৱান কি হ'ব? এইবাৰ একেই শব্দ, আখৰ 5টা হ'ব শব্দ এটা। ভ যোগ গ যোগ ৱ যোগ অ যোগ ন। ভপদে ভূমি, গপদে গগন, ৱপদে বাৰিষ বা পানী, ন অপদে অগ্নি, নপদে নভমণ্ডল। কাৰণ অ এটা বেছিকৈ আহিল, তটো ঠাইত অ আহিল। ভ মানে ভূমি, গ মানে গগন আকাশ, অ মানে পানী, আৰু অ মানে অগ্নি। ভূমিত বা পৃথিৱীত অগ্নি, মধ্যত বিদ্যুৎ, অন্তৰীক্ষত সূৰ্য। অগ্নিৰ বিভূতি 3টা। তাৰ সূৰ্য, অগ্নি আৰু ঢেৰেকণিৰ সেই বিজুলী একেই। আৰু নৱমণ্ডলত অধিকাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, যি কথা মাধৱদেৱে 815 নম্বৰ ঘোষাত ঘোষণা দিছে। অচিন্ত অনন্ত শকতিৰ প্ৰতি হৰি 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 হৰিয়ে। চিন্তনৰ অতীত, মননৰ অতীত, জপনৰ অতীত, আকাৰৰ অতীত, ৰমণৰ অতীত তেওঁ পৰমাত্মা। নাই নেকি? আছে। যে কাৰণ নাথাকিলে কাৰ্যৰ উদয় নহয় বুলি ভাগৱতত কৈছে, নহয় জানো? গতিকে এঘৰ মানুহৰ পিছফালে জাবৰৰ দমত মই ধোঁৱা ওলাই থকা দেখিছোঁ। ঐ ফাগুণ মাহ, বলীয়া বতাহ, চাব জুই চাই বোলে কি পিছফালে দেখোন, কালি তাতে শাহুৱে জুই দিছিলেগৈ, খৰিডাল থাকিল, মই এটা জাবৰ জাপিলোঁ, গমেই নাপাওঁ নহয়, ধোঁৱাই আছে কাষতে, কিন্তু কলিতাৰ ঘৰ মহতেই পেলাব। ধোঁৱা আছে মানে জুইও আছে। বায়ু নেদেখোঁ, নাই নেকি? আছে। নাথাকিলে আমি উশাহেই ল'ব নোৱাৰিলোহেঁতেন। আকাশৰ তলত মাটিৰ ওপৰত বায়ু আছে কাৰণে আমি জীয়াই আছোঁ। ঠিক তেনে পঞ্চৱতী দেহটোতে আত্মা আছে, কিন্তু আমি দেখা নাপাওঁ। কিন্তু সেই আত্মা পাপ আৰু পুণ্য, কৰ্ম অকৰ্ম বিকৰ্মৰ লগত সংপৃক্ত নহয়, লেটি পেটি নহয়। আকাশত যিমানে ওপৰত নাযাওঁ আমি কেতিয়াও আঙুলিৰ আকাশখন চুব নোৱাৰিম, বায়ু আকাশক নুচুৱে। ঠিক তেনেদৰে দৈহিক আমাৰ আংগিকৰ দ্বাৰা কৰা কাৰ্যৰ লগত, পাপৰ লগত, পুণ্যৰ লগত, ধৰ্মৰ লগত, বিকৰ্মৰ লগত, অকৰ্মৰ লগত, হত্যাৰ লগত আত্মা সংপৃক্ত নহয়। কেনেকুৱা? নৈনং চিন্তন্তি শস্ত্ৰাণি, নৈনং দহকি পাপকা, ন চৈনং ক্লেদান্ত পাহ, ন সুচতি মাৰুতঃ। আত্মা কেনে? আত্মা এনে যাক অস্ত্ৰই নাকাটে, অৰ্থাৎ অছেদ্য। আত্মা কেনে? বোলে আত্মা এনে যাক অগ্নি নদহে, অদাহ্য। আত্মা কেনে? বোলে আত্মা এনে অশস্য, যাক বতাহ ধুমুহাই উৰাব নোৱাৰে। আত্মা কেনে? বোলে আত্মা এনে যাক জলে ক্লেদাক্ত নকৰে, বোকাময় নহয়, অৰ্থাৎ অক্লেদ্য। মুঠতে আত্মা কেনে? অছেদ্য, অদাহ্য, অশস্য, অক্লেদ্য, চিৰ সনাতন শাশ্বত আত্মা। আত্মা কাৰো হত্যাৰ বাবে দায়ী নহয়, আত্মাক কোনে হত্যা কৰিব নোৱাৰে। গতিকে সেই অৰ্জুন, এনে অছেদ্য, অদাহ্য, অছেদ্য, অশস্য, অক্লেদ্য আত্মাৰ বাবে কিয় তুমি শোক কৰা? আত্মাই যেতিয়াই উপলব্ধি কৰে যে কোনো এটা সজাত সোমাই থকা জীৱাত্মাটো বাবে সজাটো পুৰণা হ'ল, সেই মুহূৰ্ততে সেই সজাত ত্যাগ কৰি অন্য সজাত প্ৰৱেশ কৰে। যেনেদৰে পূজাই, বিহুৱে, তিথিয়ে, সংক্ৰান্তিয়ে মানুহে পুৰণা কাপোৰ ত্যাগ কৰি নতুন বস্ত্ৰ লয়। ৱাসংসি জীৰ্ণানি যথা বিহায়, নৱানি গৃহণানি নৰুণ পৰাণি, তানি শৰীৰানি যথা বিহায়, নান্যানি সংয়তি নৱানি দেহি। হে অৰ্জুন, ৱাসংসি জীৰ্ণানি যথা বিহায়, ৱাসংসি মানে বাহী,
ৱাচাংচি জীৰ্ণানি যথাবিহা যেনেদৰে জীৰ্ণ শীৰ্ণ পুৰণা হ'লে ফটা চিটা কাপোৰ এৰি এজন ব্যক্তিয়ে নতুন কাপোৰ লৈ নৱানি গৃহিণী নৰুণা পাৰাণী ঠিক তেনেদৰে আত্মাটোৱে এটা সজা পুৰণা বুলি ভাবিলে এটা নতুন সজা নাই তানি শৰীৰানি যথাবিহায়া নান্যানি সংজ্ঞাতি নৱানি দেহি কিন্তু হে অৰ্জুন নিশ্চয়কৈ ভাবিবা বুঢ়া হ'লেই এটা সজা পুৰণা নহয় কাৰোবাক কেঁচুৱা এটাৰ সজাটোকো পুৰণা বুলি ভাবিব কোনোবা গাভৰু দেহি গৈছে মই কোনোবা ডেকা মানুহক গৈছে কোনোবা আদহীয়াক এৰি থৈ যাব যেনেদৰে ধুমুহা বতাহ আহিলে কেতিয়াবা তামোল ছিঙি যায় নাৰিকল ছিঙি যায় তেঁতেলী ভাঙি পৰে আম ভাঙি পৰে কঁঠাল ভাঙি পৰে কিন্তু ছজিনা জোপা হালি জালি ৰৈ যায় গৃহস্থই বাৰীৰ পিছফালে চালে পিছদিনাখন পকা পাত তলত পাই ছজিনা তেনেকৈ আছে তামোল ছিঙি গ'ল নাৰিকল ছিঙি গ'ল কঁঠাল ছিঙি গ'ল আম ছিঙি গ'ল লগা আম গোটেই খোপা খৰি গুচি গ'ল কিন্তু ছজিনাডাল নাভাঙিলে আটাইতকৈ ঢিলা গছ লালিলে উঠানি ভাঙি যায় পকা পাত কেইটামান খৰিল নহয়নে গতিকে আমি কেনেকৈ ভাবিম গোটেই পৃথিৱীখন হ'ল এখন চোতাল আৰু যোৱাকালিও খুব বৰতা আহিছিলে মই শ্ৰীমতী ক'লোঁ এই শহুৰে যে কালি কি হ'ল এই নক'বা একদম কি পাকনি গুৱাহাটীত আপোনালোকৰ তাত কেনে এনেকুৱা বাদ দিয়ে আমাৰ তাত গুৱাহাটীত কেনেকুৱা আছে এই একদম পাত ভৰাই দিছে নহয় নামঘৰ চোতাল খাইটোত পোৱা নাই বোলে পানীত গামোচা বান্ধি পিনি মই খাই আছোঁগৈ সি নহয় কেইখিলা পাত খৰিছে কেইখিলা মানে বোলো কিমান ধৰণৰ পাত খৰিছে এই বহুত ফেট তেৰিকা ২৪ বছৰ বুজিয়ে নাপালি মোৰ লগত সংসাৰ কৰে বোলে কি ধৰণৰ পাত খৰিছে 4 ধৰণৰ পাত খৰিছে সঁচা কথা ক একদম সঁচা কথা বোলে কি কোমলীয়া পাত পুৰঠ পাত পকা পাত আৰু শুকান পাত ঠিক দেই মালতী একদম সঁচা কথা কৈছ তাৰমানে গছত লাখ লাখ পাত হ'লেও মাত্ৰ 4 খিলাহে পাত কোমলীয়া পাত পুৰঠ পাত পকা পাত আৰু শুকান পাত তাৰমানে এই যে সৰু সৰু ল'ৰা ছোৱালীকেইটা এয়া কোমলীয়া পাত আমিবোৰ হ'ল পুৰঠ পাত এখেতসকল হ'ল পকা পাত আৰু যিকেইটা যি মুহূৰ্ততে যিকোনো মুহূৰ্ততে জাম জাম হৈ আছে আৰু আজি যাওঁ কালি যাওঁ এইকেইটা শুকান পাত সময় হ'ল ভগৱন্তৰ সেই বৰদৈচিলা সময়ে বৰদৈচিলা আৰু কালি হ'ল ভগৱন্তৰ বাহনীডাল খুটা বুলি কওঁনে ঝাৰুডাল এতিয়া ভগৱানে তেওঁৰ চোতালখন লক্ষীক সাৰিব নিদিয়ে নিজেই সাৰে কেইবাৰ সাৰে বাৰু ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আবেলি এবাৰ গধূলি এবাৰ ৰাতি এবাৰ তাৰমানে এই 5টা সময়ৰ বাহিৰত মানুহ নমৰে আৰু নজন্মেও এই 5টা সময়তে মানুহ জন্মে আৰু মৰে সপ্তাহত 7টাই দিন 7 দিনৰ অৱসানে সমস্ত দৰকাৰণে সাগৰৰ জলে যাবে তল তুমি এৰিলে তোমাৰ ঐত নাথাকিব ঘৰ লোকত মিলিবে বিমংগল পৰীক্ষিতৰ 7 দিন কৃষ্ণৰ 7 দিন ইংলিছত ছানডে মনডে টুইজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে হয়নে নহয় বাৰু কি বুলি কৈছে মানে ছানডে মানে তেওঁলোকে ছান মানে সূৰ্য ৰবিবাৰে সাগৰৰ পাতলৰ ৰ'দ ল'ব যায় মনডে মানে তেওঁলোকে পুৰা ফুল অফিচৰ দিন টিউজডে মানে সেইদিনাখন অকণমান ডেম কেৰটনি খাই পেলাই অকণমান টিউজ নাচিব ৱেডনেছডে মানে গীৰ্জাত বুধবাৰে বিয়া হয় থাৰ্ছডে মানে পিয়াহ লগা সেইদিনাখন পানীৰ ঠাইত অলপ ফটিকা বেছিকৈ খাব ফ্ৰাইডে মানে সেইদিনা ভজা পোৰা বস্তু খাব আৰু ছেটাৰডে মানে সেইদিনাখন তেওঁলোকে নাটক ইত্যাদি চাই পেলাই অলপ আনন্দ ৰং ৰহইচ কৰিব হয় নহয় আৰু অসমীয়াত কি বুলি হৈছে বাৰু ৰবি সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি অসমীয়াতো 7 দিন ইংৰাজীতো 7 দিন হয় নহয় কওক গতিকে পৰীক্ষিতৰ 7 দিন কৃষ্ণৰ 7 দিন আমাৰো 7 দিন 7 দিনৰ বাহিৰত কোনো জন্ম নাই নমৰেও সপ্তাহত 7 দিন আৰু 24 ঘণ্টাত অস্তপ্ৰত ভগৱানে 5 বাৰ সাৰে এবাৰ ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আবেলি এবাৰ গধূলি আৰু এবাৰ ৰাতি এই 5টা সময়ত ছোৱালী তুলনি হয় মানুহ জন্ম হয় মানুহ মৃত্যু হয় তাৰ বাহিৰত নাই আছে নেকি কওক আমি মাত্ৰ এইখন পৃথিৱীত 3টাহে কেঁচুৱা ঈশ্বৰ কি জানেনে মই কোৱা নাই দেই পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ফাদাৰ কাৰ্ড মাদাৰ কাৰ্ড বন্ধন কাৰ্ড বেংকৰ কাৰ্ড পৰীক্ষাৰ ফৰ্ম ওপৰত 3টা ঘৰ লিখা আছে চাওকচোন MFTG এম মানে পুৰুষ এফ মানে মহিলা টিজি মানে কিন্নৰ নপুংসক নহয় জানো এই 3টা জাততকৈ বেছি নাই আৰু ST SC অফিচ আমি কৰি লোৱা আচলতে ট্ৰাইবেল কোন জানে এই আন্দামান নিকোবৰ দ্বীপৰ যদি এতিয়াও যে কাপোৰ পিন্ধা নাই জুইৰ ব্যৱহাৰ নাজানে কেঁচা বস্তু যে খায় তেওঁলোকে আচলতে ট্ৰাইবেল যে জুইৰ ব্যৱহাৰ জনায় কাপোৰ নিপিন্ধে মজ্য নাজানে লাজ কি বস্তু নাজানে পুৰি খাব লাগে বুলি নাজানে শৃংখলা নাই তেওঁলোক ট্ৰাইবেল হয়নে আজি আৰু এই শিক্ষিত সমাজত ট্ৰাইবেল বুলি কিবা আছে নেকি OBC বুলি আছে নেকি হয়নে এইবোৰ শব্দই গুচাই দিব লাগে আদাৰ বেকৱাৰ্ড ক্লাছ এইটো শুনিলেই বেয়া শুনি হয়নে নহয় এতিয়া এনেকুৱা কৰি দিয়ক সকলো জেনেৰেল কৰি দিয়কচোন সকলো মানুহ
মই কিন্তু এই কথাহে ভাবোঁ, এই বুলি এটা সিদ্ধান্ত লওকচোন, যিজন সঁচাকৈয়ে BPL বিনা পানীৰ লোকৰ, মানে বিল' প্ৰভাৰ্টি লাইন, এই ইংলিছ কমকৈ জানো যে ভুল হৈ যায় মাজে মাজে দেই। মই মানে দেউতা DRDAত কাম কৰিছিল, আৰু মায়েতো পঢ়িব নাজানে, আৰু মায়ে মোক শিকাই দিছে ডিম ৰস দেৰি আছে বোলে। কিহৰ কাৰণে? দেউতাৰে দৰমহাৰ সময়ত নাপায়, হয়নে? কেৰাটী চাউলৰ ভাত খাওঁ, তাৰমানে খুৰাৰ নাম কেৰাটী, মানে কৃষ্ণ নাম তালুকদাৰ, নাম কাঢ়ি মাতিলে বেয়াৰ পাই যে কেৰাটী খুৰা বুলি কওঁ। তালুকদাৰ আকৌ কেনেকৈ হ'বগৈ? দেউতাই ভাই পাতিলে সেইকাৰণে খুৰা হ'ল দেই। যি কি হওক নহওক, গতিকে আমি অকণমান এইটো চিন্তা কৰিব লাগিব, সকলো একৰকণ যদি যিজন আচলতে দুখীয়া, তেওঁ শৰ্মা নে গোস্বামী নে আহোম নে কছাৰী নে বাদ দিয়ক, তেওঁকহে আচলতে সহায় কৰক। এতিয়া তেলিৰ মূৰত তেল হৈ আছে, হয় নে নহয়? যাৰ আছে তাক নহয় না, যাৰ নাই তাক দিয়ক। আহকচোন আমি এটা জুবুৰা মাৰি চাওঁ। আজি কিন্তু গান গাবলৈকে নোৱাৰিম দেই, ভোকেল কৰ্ডাল বহি আছে, গতিকে মই কথা আকাৰে যাবৰ কাৰণে চেষ্টা কৰিম দেই। আৰু মানে আজি বইল খোৱা নিচিনা হ'ব আৰু, আপোনালোকেতো সদায়তো তেল মছলা খায়ে থাকে। নহয়, মই কেছেটটো লগাই দিম দেই। পুনৰূপী অৰ্জুনে কৰিলে প্ৰণিপাত, প্ৰদক্ষিণ কৰি জুৰিল অন্তৰ্জোৰ হাত, কৃষ্ণক সম্বোধিহেন বুলিলে অৰ্জুনে, আৰু এক সংশয় মিলিলে মোৰ মনে। আৰু দ্বাদশ অধ্যায় ভক্তি যুগত হাতযোৰ কৰি পেলাই অৰ্জুনে কৃষ্ণক কৈছে, মোৰ এটা সংশয় হৈছে। আকৌ সংশয়, যোৰহাট তাৰমানে সোঁহাত আৰু বাওঁহাত লগ লগাই দিয়েকে কি বুলি কয়? যোৰহাট। সোঁহাত আৰু বাওঁহাত লগ লগাকে কি বুলি কয়? যোৰহাট। অকণমান ভালকৈ কি কওঁ? নমস্কাৰ। এই যোৰহাট কোনে কৰিব নিদিয়ে বাৰু? শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট কোনে বাৰু সেয়া? তাৰ নাম অজুহাত। অজুহাত নামৰ হাতখনে যোৰহাট হ'ব নিদিয়ে। বাহানা। ৰিটায়াৰমেণ্টৰ পিছতে ল'ম নেকি শৰণখিনি। বোলে ভজন কিয় লয় নাই? ছোৱালীজনী বিয়া দি লওঁচোন, হয় নাই? বোলে কিয় নলয়? এই গাঁৱৰ মই অকলে কিয় ল'ম? অজুহাত নহয় জানো? এই অজুহাত এৰক। কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব কিবাৰে কোনোবাই, আজি যে সুবিধা আছে কাইলৈ কি আপদ মেলে, পৰিছিল নে? গতিকে সেই অজুহাতটো এৰক, কাৰণ ৰাতিৰ ভিতৰতে যদি মই গুচি যাবলগীয়া হয়। গতিকে চাণক্য কৈছে, জীৱনৰ শেষ দিন বুলি ধৰি প্ৰত্যেক দিনৰ কৰ্ম কৰি যোৱা। ইমান বুদ্ধিয়ক আছিল, আলেকজেণ্ডাৰে এটা ধাতুৰ খাৰগৰু বনাব দিলে, মানে লোহাৰ খাৰগৰু এটা। চাণক্যই ভালকৈ গম পায় যে মোক তাতে সোমাই দি পেলাই জুই দিব, কিমান চতুৰ। গতিকে চাণক্য কৈছে, মই যিখন ঠাইত উপজিছিলোঁ সেই ঠাইত মাটি অলপ মই চুব বিচাৰোঁ, মই মৰি মোৰ আপত্তি নাই। তো চাণক্যই এনেকুৱাবিধ বোকাৰ বিষয়ে জানে, এনেকুৱাবিধ বোকা, সেই বোকাত তাৰমানে গাত লেটিয়াই ল'লে হাজাৰ উত্তপ্ত কৰি পেলাই তেওঁ পুৰক নুপুৰে। গতিকে সেই কৌটিল্যই নিজৰ জন্মস্থানত গৈ এনেকুৱা এটা কেমিকেল গাত খান্দি ল'লে আৰু বোকা লেটিয়াই ল'লে, বোলে মোক এতিয়া পুৰক, আপোনালোকে খাই ভাজে যি কৰে কথা। আৰু সেই ধাতুৰ খাৰগৰুটোৰ পেটত সোমাই দি বন্ধ কৰি জুই দিলে 24 ঘণ্টা, তাৰপিছত পেলাই দিলেগৈ। কিন্তু তাৰ পৰা চাণক্য জীৱন্ত হৈ ওলাই আহিল। গতিকে পাইছেতো আপোনালোকে বুজি, চাণক্যৰ কাহিনী পঢ়িবগৈ। গতিকে মই ভাবোঁ তেওঁতকৈ আৰু বুদ্ধিয়ক মানুহ, জ্ঞানী মানুহ পৃথিৱীত ছেকেণ্ডজন নাছিল। গতিকে সেইকাৰণে ক'লে, যিজন সজাগ তেওঁৰ মৰণ নাই দেই। সেইকাৰণে আমাক কৈ থৈ গ'ল চাণক্যই, অচিন বাটত নহ'বা আগা, পৰৰ কথাত নহ'বা লাগা। যিটো বাটত মই কোনোদিন যাই পোৱা নাই তাত আগ হ'ব নালাগে, আৰু বেলেগৰ কথাত লগা হ'ব নালাগে। আমাৰ মানুহবিলাকে নগেনৰ পুতেকে খগেনৰ জীয়েকক নিলেগৈ, মোৰ কি দৰকাৰ তাতে মূৰটো সোমাই দিব লাগে? নগেনৰ পুতেকে বাৰু সেনেকৈ কৰিব লাগে নে? হেডমাষ্টাৰ এটা ল'ৰা হৈ পেলাই বাপেকৰ নাক কাণ কাটিলে কি দৰকাৰ? নাক কাটে, কাণ কাটে, ভৰি কাটে, পিঠি কাটে, কাটি থাকক, আপোনাৰ কি আহে কি যায়? আপুনি আসক্তি শূন্য হৈ কাম কৰক। আপুনিতো নগেন নহয়, আপুনিতো নগেনৰ পুতেক নহয়, নগেনৰ দেহ এটা বেলেগ, নগেনৰ পুতেকৰ দেহ। তেতিয়াহ'লে উৰালত মহে খাই ঢেঁকীটোত কিয় ফৰফৰাই? কলিয়াবৰত পয়েক মৰিল, ঢেঁকীটোতে মনত পৰিল, সেনেকুৱা নহ'ল জানো? সেইকাৰণেই আমাৰ এই গতি। পূৰ্বত মহক হেন কহিলা গোসাঁই, জ্ঞানবিনে নিশ্চয় জানা কাৰো গতি নাই। এবে কহোঁ একাদশ অধ্যায়ৰ অন্তত, ভক্তিকে পৰম তত্ত্ব গুহ্য মূৰমত। গুহ্য নহয় দেই, বহুতে গুহ্য গুহ্য মানে সেইটো জকাৰ যেতিয়া গুহ্য মাতিব। গুহ্য বুলি কোনো শব্দ নাই, গুহ বুলি এটা উপাধি আছে, মানে গুহ্য বুলি কোনো শব্দ নাই, গুহ্য, কাৰণ জকাৰডাল আছে। জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান,
যদি দাই আছে মোৰ কহা ভগৱান এতিয়া কৈছে যে মোৰ এইবাৰৰ প্ৰশ্নটো হ'ল জ্ঞান আৰু ভক্তিৰ মাজত কোনজন প্ৰধান জ্ঞান প্ৰধান নে ভক্তি প্ৰধান আগতে কৈয়ে আহিছে তথাপিতো অকণ কৃষ্ণটো অৰ্জুনক কৈ দিছে কৰ্মত উপজয় জ্ঞানে মুখ্য সাধিবেক তৃতীয়টো কহিলে মাধৱে তো অৰ্জুনে কৈছে মই বুজা নাই তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে শুনা এভাগ দেৱালয় তাৰমানে এনেকুৱা এভাগ মন্দিৰত এভাগ দেৱালয় আৰু দেৱালয়ৰ সন্মুখত এটা কেঁচুৱাই মানে আঁঠুকাঢ়ি আছে আৰু মাকে গৃহকৰ্মত ব্যস্ত ল'ৰাটোৰ মাকে শাহুৱেকক কৈছে মা কেঁচুৱাটোক চাব আৰু মাকৰ ভৰি ভঙা আৰু কেঁচুৱাটোৱে কোন তলকত গৈ দেৱালয়ৰ চাকি গছত আঙুলি দিছে আৰু কান্দিছে আৰু তেতিয়া বোৱাৰীকে শাহুৱেকক কৈছে মই কৈছিলোঁ নহয় আপোনাক চাব তেতিয়া শাহুৱেকে কৈছে মই পাৰোঁ নেকি ভাঙা ভৰি দৌৰিবৰ কাৰণে সেই মুহূৰ্ততে তুমি যদি যোৱা কি কৰিবা অৰ্জুনে একো ক'ব পৰা নাই তেতিয়া কৈছে শুনা তুমি কি কৰিব লাগিব তুমি কেঁচুৱাটো লৈ বোৱাৰীক ক'ব লাগিব মনে মনে থকা চাপৰিলে মেঘ নেৰাই হয়নে আৰু তুমি সেই শিশুটোক জিত কৰাৰ চেষ্টা কৰিবা আৰু ক'বা যে হে মাতৃ শুনা বোলে কি এই যে আজি আঙুলিটো পুৰিলে আৰু ভৱিষ্যতে আৰু আপোনাৰ শিশুৱে জুইৰ হাত নিদিয়ে বোলে কি প্ৰমাণ বোলে আহক এতিয়া মাকৰ কোলাত কেঁচুৱাটো দি তুমি সেই কেঁচুৱাৰ পুৰা হাতৰ আঙুলিটোতে ধৰি পেলাই জুইৰ কাষলৈতে নিয়া আৰু বেছি জোৰে কামুৰিব কান্দিব আৰু এইবাৰ তুমি নিৰ্ভয়চিতে কেঁচুৱাটো ঘেৰি বেলেগ কামত থকা কেঁচুৱাটো ভুলতো নামঘৰতো নোসোমায় আৰু এবাৰ সাপে খালে কেঁচুলৈকে ভয় কাৰণ সেই থিয় হ'ব নোৱাৰা কথা ক'ব নোৱাৰা কেঁচুৱাটোৰ অভিজ্ঞতা হ'ল যে জুয়ে পুৰে কৰ্মত উপজয় জ্ঞানে মুখ্য সাধিবেক বিয়া নকৰা বড় ল'ৰাটাক বিবাহ পৰিচালনা কৰিবলৈ কি বুজাব সি বিয়াখন চলাব পাৰিব বিধিখন চাই পেলাই কিন্তু সংসাৰত তিতাকেহে বুজাব পাৰিব জানো কাৰণ যিয়ে অমৃত খায় তাক বোলে দেৱ যে বিষ খায় তাকে বোলে মহাদেৱ যে পুৱা গধূলি অকণ অকণ বিষ আৰু অমৃত মাজে মাজে খাই থাকে তাকে বোলে পতিদেৱ মিছা কৈছ নেকি বাৰু হয় দে ফৰ্মুলাহে আৰু দেই হয় ঘঁহোতে শিলুক হৈ যায় আনত নভোজি মাত্ৰ মুত ভোজই নিত্য মুত মন নিবেশিব দৃঢ় কৰি চিত্ত প্ৰথমতেই কৃষ্ণ অৰ্জুনক ক'লে যেনেকৈ বিবাহিত ভাৰ্যাই নিজৰ স্বামীৰ বাদে বেলেগক নভজে উপপতি নভজে সেনেকৈ যদি একোখনলৈ অহাৰ পিছত কৃষ্ণক বাদে আৰু এই পূৰ্বত যিবিলাক এৰি থৈ আহিছিল হাফ বেং শিল বিজা তালৈকে যেনেকৈ যাতে তেতিয়াহ'লে মুখ ভজাৰ কোনো অৰ্থ নাই সেয়া হাতীক গা ধুৱাইছে ইমান কষ্ট কৰি মাওঁতে ঘঁহি পি হাত দাং ভৰি দাং ধোৱা লাগে অলপ পিছত আকৌ ধূলি মাকতি মানে আজিৰ ভাষাত ক'ব গ'লে কেৰাচিন তেলেদি দালি ফুৰণ মৰাৰ নিচিনা কথা পৰম শ্ৰদ্ধাই মোক কৰিলে কখাৰ তাতো মোৰ প্ৰাণ সিটো ময়ো ভৰিলোঁ তাৰ আৰু যিজনে পৰম শ্ৰদ্ধাৰে মোকে খাৰ কৰিলেগৈ যেতিয়া ধৰ্মপত্নীয়ে নিজৰ স্বামীক কলাই হওক বগাই হওক ওখই হওক চাপৰ হওক তেওঁ হালে বাওক ঠেলাই চালাক চৰকাৰী চাকৰি কৰকে নিজৰ স্বামীকে ভাবে এইজনে মোৰ স্বামী মোৰ মা দেউতাই এওঁকে বিয়া দিছে এওঁত বাদে আৰু মোৰ বেয়া নাই হয়নে আৰু এদিন এনেকুৱা হ'ল এগৰাকী কন্যাই কাৰোবাক ভাল পাইছিল ডেকা কালত কিন্তু তেওঁৰ লগত বিয়া হ'ব নোৱাৰিলে জাতকুল নিমিলে ঘৰে ধৰি বান্ধি আজি এজন ভাল মানুহ তাতে বিয়া দিলে কিন্তু সেই মানুহজনৰ তাত ছোৱালীজনীৰ মানে হেৰি হোৱা নাই পচন্দ হোৱা নাই আৰু সদায় মন মানি থাকে কেতিয়াবা পাকঘৰত ৰাতি বহি থাকেগৈ ক'ৰবাত বাহিৰৰ চোফাত বহি থাকেগৈ এদিন স্বামীয়ে সুধিছেগৈ মই কিন্তু বিদেশলৈকে যাম মই তো চাকৰি তালৈকে কিন্তু যোৱাৰ আগতে মই তোমাক কথা সোধোঁ এসপ্তাহ মাথা তোমাৰ মোৰ প্ৰতি কিবা অশান্তি হৈছে নি বোলে আপোনাক মোৰ মুঠেই পচন্দ হোৱা নাই বোলে কাক পচন্দ হৈছিল বোলে সেই সিফালৰ গাঁওখনৰ এজন যুৱকৰ লগত পচন্দ হৈছিল আৰু ইতিমধ্যে প্ৰায় 6 মাহ পাৰ হৈ গ'ল দেই তেতিয়া যুৱকজনে ক'লে এটা কাম কৰি দিয়া এতিয়াতো ৰাতি বেছি হোৱা নাই 10 মান বাজিছে এটা কাম কৰা মোৰ গাড়ীখন লৈ যোৱা তুমি গাড়ী চলাব পাৰা গাড়ীখন অকণমান দূৰত থৈ তুমি সেই ভাল পোৱা ল'ৰাটোৰ ঘৰত যাবা আৰু ক'বা বোলে মই একেবাৰে মোৰ স্বামীক এৰি থৈছোঁ আপুনি মোক গ্ৰহণ কৰক দেই তুমি কেইজন ল'ৰাক ভাল পাইছিলা বোলে মই 3খন গাঁৱৰ 3জন ল'ৰাক ভাল পাইছিলোঁ বোলে এই 3জনৰ তালৈকে তুমি চাবা এজনকৈ নগেন খগেন ৰমেন 3জনে আৰু শেষত গৈ পেলাই তুমি মা দেউতাহঁতৰ ঘৰত যাবলৈ ক'বা এনেই ক'বা
যে মই মোৰ মানুহজনক ডিভোৰ্চ দি আহিছোঁ, এতিয়া মই মোৰ কোঠাটোত সোমাব বিচাৰোঁ আৰু মই ইয়াত আকৌ আগৰ দৰে থাকিম। মা দেউতাই কি কয়? যদি মা দেউতাই কয় বোলে তোৰ ইয়াত স্থান নাই, তই যাবা আকৌ ঘূৰি আহিবা, কাৰণ দৰ্জা নামৰ ডাঙৰ ফুটাটো খোলা আছে। ঘৰৰ আটাইতকৈ ডাঙৰ ফুটাটোক দৰ্জা বুলি কয়। সেইফালে মানুহ ভিতৰত সোমায়ো আহে, ওলায়ো যায়। মই কিন্তু তোমাক ত্যাগ কৰা নাই, মই ৰখি আছোঁ, মই নকওঁ লাগে। আৰু গিৰিয়েকে মোবাইল টিভি বহি থাকিল, নাটক কি হ'ব ভালকৈ জানে। আৰু শ্ৰীমতী ওলাই গুচি গ'ল। প্ৰথম নগেনৰ তাত গ'ল, নগেনক কৈছেগৈ, দৰ্জাত সোমাইছে, ৰঙা আচকুৰে ওলাই আহিছেগৈ। কি হ'ল? বোলে মই মোৰ স্বামী একেবাৰে পৰিত্যাগ কৰি পেলাই আহিছোঁ, মোক গ্ৰহণ কৰ। বোলে তোমাৰ বিয়াৰ পিছতে মই 1 মাহৰ পিছতে মই আনিলোঁ নহয়, এতিয়া তুমি যোৱাগৈ। তেওঁ আহিবলৈ গ'লে চুলিয়ে হ'বগৈ। বাৰু গুচি গ'ল। এবাৰ খগেনৰ তালৈকে গ'ল। তেওঁ খগেনে কৈছেগৈ, মই বোলে ৰেডিমেড কামটো কৰিলোঁ নহয়, তোমাকে ৰখি থাকিম নেকি? বোলে মই আগত যিজনী ছোৱালী ভাল পাইছিলোঁ, তেওঁৰ হাজবেণ্ডজন ঢুকাল, ল'ৰা ছোৱালী 2টা, মই বোলে গাই দামুৰি আনি পেলাই চপাই থৈছোঁ। এবাৰ ৰমেনৰ তালৈকে গ'ল। সি বোলে বেয়া ক'লে নহয়, এই যোৱাকালিহে মই চপাইছোঁগৈ। কি হ'ল বোলে, এঠাইত গ'লোঁ আৰু মানে তাই মানে বেয়া অৱস্থাত একেবাৰে ৰাতি 12টা বজাত পালোঁ। তেওঁ ড্ৰাইভাৰ তাৰমানে, গতিকে মই তেওঁক পিছফালে উঠাই ল'লোঁ। তেওঁ মোক কাপোৰটো ধৰিলেগৈ। বোলে তাৰপিছত ক'লে বোলে মোক ধৰিলেই যেতিয়া ঘৰলৈকে লৈ গ'ল। গতিকে যোৱাকালি মই আকৌ লৈ আহিলোঁগৈ, আজি গাঁৱক ভোজ দিম। তিনি তাতে নাখোজ। শেষত গৈ পেলাই বাপেকক ক'লে বোলে উঠা, বোলে এই ৰাতি এতিয়া 1:30 বাজে, মাজনী তই কিয়? সেইডাল মানুহক অংকাৰ কৰ নেকি? ক'লা মলা, তাতে আৰ্মিত কাম কৰি সেইডাল পকম মুচ, ইমান ৰাক্ষস দৈত্য যেন দেখি, মাতবোৰ ইমান হটঙা। মই তেওঁৰ লগত সংসাৰ নকৰোঁ, মই গুচি আহিলোঁ। একো নাই বোলে, একো নাই, মই ইয়াত থাকিম। বোলে নহ'ব নহয়, 3জনী ছোৱালী, বাকী 2জনী ছোৱালীক তেওঁ পোৱা দেখোন বহুত সম্পত্তি আছে, বাকী 2জনী অলপ দুখীয়াত পৰিছেগৈ। সেই 2জনীকে মই গোটেইখিনি ভগাই দিছোঁগৈ। আৰু ঘৰৰ নামঘৰটো সমাজক দিলোঁ। আৰু তই এতিয়া সেই বুলি নাভাবিবি। আৰু শুন, তই যদি ডিভোৰ্চ দিছ, ডিভোৰ্চ হোৱা ছোৱালীক সমাজে অসৎ চৰিত্ৰ বুলি ভাবে, হা। আৰু সেই তোৰ স্বামীয়ে যদি মানে যে যেতিয়া ভালে ভালে কৈছে, এতিয়াও সময় আছে, পঢ়িলে তালৈকে ঘূৰি যা, হয়নে? আৰু বাৰু বুলি কৈ পেলাই আকৌ ঘূৰি আহে। আৰু গিৰিয়েকে ধুনীয়াকৈ হাঁহি মাতি মোবাইল টিভি বহি আছে। আৰু গিৰিয়েকক মানে ভৰিত সেৱা ভাগ কৰি কৈছেগৈ, আপোনাৰ চৰণেই গতি আৰু। বোলে কি বোলে? বোলে অগতিৰ গতি ত্ৰিজগতপতি, হয়নে? আৰু দেখিলেগৈ যে যাৰ জহত শাখা কান্দো তাকে পাতে ভোকলা এন্দুৰ, সেই গোসানী। আৰু এতিয়া কেনেকুৱা পালি? গতিকে ঈশ্বৰে ফৰিংটোৰ কাৰণেও খেৰ এডাল থয়, নহয় জানো? আৰু তেতিয়াহে গম পালে আচলতে সংসাৰখন কি। বোলে তোমাক কিমান ভাবিছিল নগেন খগেন ৰমেনে, বোলে এতিয়া কেনেকুৱা পালা? বোলে চব মিছা আছিল, হয়নে? বোলে পৃথিৱীত কম মানুহে সঁচা কথা কয়, নহয় জানো? আৰু তাই প্ৰেক্টিকেলি তেতিয়া জানিলে, অভিজ্ঞতা হ'ল যে তেতিয়া ক'লে সৌন্দৰ্য গাৰ ৰঙত ফুটি নুঠে, গুণ গুণতহে গুণী। এটাকে তেতিয়া ক'লে, যিয়ে কেৱল দুখ দেখে অধম, যে দুখ গুণ দুইটা দেখে মধ্যম, যে গুণ দেখে উত্তম, যে সকলোকে ভাল দেখে উত্তম উত্তম। এতিয়া মই কি কোৱা? তেতিয়া কৈছেগৈ, আপোনাক আৰু মই গুণৰ অতীত বুলি ক'লোঁ, আৰু আপুনি আচলতে ঈশ্বৰ অংশ, হয়নে? তাৰমানে বসন্তৰ দাগ, কলা মলা, আৰ্মিত কাম কৰে, সেই কৈছে মোজ ছুটীত আহিছিল, 6 মাহ সেই গ'ল, এতিয়া কৈছে ইমান দিন যাবগৈ। তাই গম পালে যে আচলতে গুণী পুৰুষ এইজনহে, হয়নে? এতিয়া ঠিক কেনেকৈ কি কৈছে যে স্বামীৰ প্ৰতি যেতিয়া পত্নীৰ আস্থা আহি যাব, বিশ্বাস আহি যাব, তেতিয়া সংসাৰত প্ৰেম বাঢ়ে। কিন্তু আমাৰ মানুহে কি ভাবে, যদি ছোৱালীজনীৰ চেহেৰাটো অলপ ভাল হৈছে, ল'ৰাটো যদি অকণমান শকত হৈছে, তেতিয়া সংসাৰ ভালে চলি আছে। বিয়াৰ পিছত আৰু ব্ৰহ্ম ৰূপাক্ষৰ উপাসিবে যিটো লোক অভেদ ভাৱনা চিন্তি পাৱে মুক, অৰ্থাৎ ৰূপৰ পাৰ হৈ যাব দিছে, ৰূপৰ পাৰ হৈ যাব দিছে। ৰূপৰ পৰিধি যেতিয়া পাৰ হৈ যাব, গুণ পাব। ব্ৰহ্মা বুলি ক'লে 4খন হাত 4টা মূৰ, বিষ্ণু বুলি ক'লেগে 4খন হাত 4 চক, শিৱ বুলি কোৱাৰ লগে লগে বাঘৰ ছাল কমণ্ডল। এই ৰূপ পাৰ হৈ যাক, ব্ৰহ্ম পাব। ব্ৰহ্মা শব্দৰ আকাৰডাল গুচাই দিয়কচোন, ব্ৰহ্ম। এতিয়া ব্ৰহ্ম ৰঙা নে কলা নে নীলা নে কিবা গম পাব নেকি? এতিয়া যদি বাপক সোধোঁ, অ' বাপ এই কৰোণাময় হাতত কি লৈ থাকে বাৰু? হেই নাজানো নহয়। এই বাপক যদি সোধোঁ, অ' বাপ দয়াময় কেনেকুৱা দেখাত? এখেতক যদি সোধোঁ, বোলে কৃপাময় কেনেকুৱা দেখাত? তেওঁ পদুম ফুলাই লৈ নে ভেট ফুলাই লৈ গম পাব নেকি? যেতিয়া গুণত যাব, আকাৰ আকৃতি একো নাই। তেওঁ ৰূপ পাৰ হৈ যাওক, অকণমান টান দেই কথাবোৰ, সেইকাৰণে মই ধেমেলীয়াকৈ কৈছোঁ, নহ'লে বুজি নাপাব যে দেই। সেইকাৰণে ৰূপ পাৰ হৈ যেতিয়া গুণ পাবগৈ, তেতিয়া ঈশ্বৰক পাবগৈ। গতিকে ৰূপত থকালৈকে কিন্তু বিভেদ, যেতিয়া ৰূপ পাৰ হৈ গুণ পাবগৈ অভেদ।
জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায় নিশ্চয় জানিবা দুয়ো পথে গতি পায় জ্ঞানৰ জৰিয়তে হওক বা ভক্তিৰ জৰিয়তে হওক এয়া কিন্তু কেতিয়াও নিষ্ফল নাযায় অৰ্থাৎ জ্ঞান মাৰ্গেৰে যিখিনি ভাল কাম কৰিব জ্ঞানৰ পথত থাকে ভক্তি মাৰ্গেৰে যি কাম কেতিয়াও নিষ্ফল নাযায় তাৰ ফল পাবই নিমখ খালে নিমখে লাগিব মিঠা খালে মিঠা লাগিব নেই খুৰা সুৰক্ষিত পক্ষী সবাহতে সম পৰম দুখাদ্য মন ইন্দ্ৰিয় নিয়ম সুৰ অসুৰ কীট পক্ষী সকলোতে সম পৰম দুখাদ্য মন ইন্দ্ৰিয় নিয়ম আৰু মানে সকলোৰে কাৰণে সমান হ'ব দিছে আৰু সকলোতকৈ ডাঙৰ টান কাম হ'ল ইন্দ্ৰিয় দমন হয়নে জিভাখন নিয়ন্ত্ৰণ কৰা কাণখন নিয়ন্ত্ৰণ কৰা কাৰণ কাণৰ সুখ কি বাৰু প্ৰশংসা চকুৰ সুখ কি বাৰু ধুনীয়া দৃশ্য নাকৰ সুখ কি বাৰু সুগন্ধ আৰু মছলাৰ গোন্ধ জিভাৰ সুখ কি বাৰু টেঙা জ্বলা তিতা মিঠা আৰু যদি কাৰোবাক কেইটামান হেঁপাহ পলাই গালি পাৰিব পাৰে হয়নে হিয়াও যদি কেইজনে আশীৰ্বাদ দি পাইছে কিন্তু কাৰোবাৰ দমৰাই দুডাল ধানৰ কঠীয়া খালেনে আয়ো হ'লচেল ৰেটত দিয়ে সেইকাৰণে পাখণ্ড মৰ্ধনত কি কৈছে যেতিয়া আমি প্ৰশংসা আৰু তিৰস্কাৰৰ মাজতে পাৰ্থক্য নেদেখিম দুৰ্ঘটনা আৰু সুদৃশ্যৰ মাজতে পাৰ্থক্য নেদেখিম সেয়া গোবৰৰ গোন্ধ নে কপৌ ফুলৰ গোন্ধ চম্পা ফুলৰ গোন্ধ পাৰ্থক্য নেদেখিম কোনোবাই গালি দিছে নে অভিশাপ দিছে পাৰ্থক্য নেদেখিম তেতিয়াহে তেওঁ এলেকে আহিবগৈ খুৰা সুৰক্ষিত পক্ষী সবাহতে সম পৰম দুখাদ্য মন ইন্দ্ৰিয় নিয়ম বনৰ হাতীকো বশ কৰিব পাৰি হৰিণ দৌৰাই ফুৰা বাঘকো চাৰ্কাছত কুকুৰ মেকুৰীৰ নিচিনাকৈ নচুৱাই কিন্তু নিজৰ দেহতে থকা মন আৰু ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰা যাবলৈ তাতোকে কঠিন বনৰ বাঘক ফিটা লগাই ঘৰচীয়া কৰে ঘৰ ভাঙি পেলোৱা মানুহ গছকি মাৰি পেলোৱা হাতীকো বশ কৰে কিয় পোৱালি নহয় দঁতাল হাতীকোতো ধৰি আনে দঁতাল হাতীকো ধৰি আনে ফান্দি হাতীৰে ধৰি আনে তাকো বশ কৰিব পাৰে কিন্তু নিজৰ শৰীৰত থকা মন আৰু ইন্দ্ৰিয়ক বশ কৰিবলৈকে বৰ টান হয় নাই গতিকে যিহেতু এখন যুগৰ শাস্ত্ৰ গতিকে আমি যদি কৌৰৱ পাণ্ডৱক চিনি নাপাওঁ বুজি নাপাম আচলতে ধৃতৰাষ্ট্ৰনো কোন ধৃত মানে ধৰা ৰাষ্ট্ৰ মানে দেশ আৰু এই দেহটোক যিয়ে ধৰি ৰাখে তেওঁৱেই হ'ল অন্ধ ধৃতৰাষ্ট্ৰ যাৰ দূৰদৰ্শিতা গুণটো নাই ধৃতৰাষ্ট্ৰৰ পত্নীৰ নাম কি বাৰু বৰ্তমান আফগানিস্তান আৰু তেতিয়াৰ কি বাৰু গান্ধাৰ ৰাজ্য এতিয়া বৰ্তমান আফগানিস্তান সেই গান্ধাৰখনে হ'ল আফগানিস্তান এখন নগৰ কান্দাহাৰ বৰ্তমান কান্দাহাৰ বুলি কয় আৰু তেতিয়াৰ গান্ধাৰ আৰু গান্ধাৰৰ ৰজাৰ নাম কি আছিল বাৰু সুবল ৰজাৰ জীয়ৰী ৰাজকুমাৰী গান্ধাৰীক আমাৰ হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰই বিয়া কৰে গান্ধাৰী হ'ল মমতাৰ প্ৰতীক কি মমতা অন্ধ মমতাৰ প্ৰতীক মোৰ ল'ৰাই কৰিব নোৱাৰে মোৰ ল'ৰা তেনে নহয় এই বুলি যিয়ে কয় পুত্ৰ কন্যাৰ দুখ ঢাকি থয় সেইগৰাকীৰ প্ৰতীক হ'ল গান্ধাৰী বিবেকৰ প্ৰতীক হ'ল বিদুৰ বিবেক আৰু দূৰদৰ্শিতাৰ প্ৰতীক হ'ল বিদুৰ আৰু দূৰদৃষ্টিৰ প্ৰতীক হ'ল সঞ্জয় সেইকাৰণে দূৰ দেশত ঘটি থকা কুৰুক্ষেত্ৰ নামৰ ঠাইত হৈ থকা গোটেই দৃশ্য তেওঁ ধৃতৰাষ্ট্ৰক কৈ আছে নহয় জানো সেয়া হ'ল দূৰদৃষ্টি সম্পন্নতাৰ প্ৰতীক হ'ল আমাৰ সঞ্জয় আমি এইবিলাক পালোঁ আৰু দুৰ্যোধন দুঃশাসনৰ পৰা বিকৰ্ণলৈকে এটা এটা প্ৰতীক দুৰ্জনৰ ধন দুৰ্যোধন যুগৰ ভাষাত কৈছোঁ যিজনে নিজৰ সম্পত্তিতকৈ বেলেগৰ সা সম্পদক লোভৰ দৃষ্টিৰে চাই জবৰদস্তি বেলেগৰ সম্পত্তিকো নিজৰ কৰি ল'ব যায় সেইজনে দুৰ্যোধন যুগৰ ভাষাত যিজনে নিজৰ শৰীৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে যি প্ৰত্যাহাৰ কৰিব নোৱাৰে সেইজনে দুঃশাসন যে নিজৰ পঞ্চকৰ্মিত পঞ্চজ্ঞানী কস্মিন কালো নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইজনে দুঃশাসন বিকৰ্ণ বাৰু কেনেকুৱা উলুৰ লগত বগৰী ফুৰা যায় জানিছিলেই যদি দুৰ্যোধন দুঃশাসন বেয়া সংগত কিয় ত্যাগ নকৰিলে গান্ধাৰে কি কয় কৃষ্ণ কৈছে মোৰ 100 পুত্ৰৰ ভিতৰত 99জনে বদমাছ আছিল কিন্তু বিকৰ্ণটো বেয়া নাছিল সি কিয় মৰিল কৃষ্ণই উত্তৰ দিছে
উলুৰ লগত বগৰী পৰা যায় সংগ দুখত নষ্ট হয় ভাল পো নষ্ট যায় নুখুদে বাপত ভাল বস্ত্ৰ নষ্ট যায় নিতেউৰে জাপত ভাল তিৰি নষ্ট যায় নিতে যায় হাতত মই কোনে ডাকে কৈছে জাপত মানে ডেইলি স্ত্ৰী মানক জাপক জাকে ফাটিব হয় নাই যেতিয়াই পুত্ৰই মদগৰ্বী হৈ পিতৃত উপদেশ নল'ব তেতিয়াই জহন্নামে যাব যে ঘৰতে সকলো থাকিও সদায় বজাৰত যায় পাইছে নহয় বুজি গতিকে বজাৰত কি দেখিব বামা নয় ৰং চঙে দৃশ্য দেখোঁতেকে ইফালে পাহৰিব হয়নে সেইকাৰণে আগতেই কৈছে আৰু উলুৰ লগত বগৰী পেলাই যাম সংগ দুখত বিকৰ্ণৰ মৃত্যু হ'ল এতিয়া পঞ্চপাণ্ডৱৰ কথা যোগশাস্ত্ৰই কি কৈছে আটাইতকৈ কনিষ্ঠ কোন পত্নী দ্ৰৌপদী শব্দৰ অৰ্থ কি বাৰু দ্ৰৌপদীৰ নাম বহুত আছে পাঞ্চালী যাজ্ঞসেনী দ্ৰৌপদী সৌৰন্ধ্ৰী আৰু কৃষ্ণা শিশুপালক বধ কৰোঁতে কৃষ্ণৰ হাতৰ আঙুলি কাটিছিল কৃষ্ণৰ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ নতুন কাচুলিৰ কাপোৰেৰে ছিঙি কৃষ্ণৰ হাতত বান্ধিছিল সেইকাৰণে কৈছিল তুমি মোৰ ৰক্তক্ষৰণ বন্ধ কৰিলা তুমি মোৰ তেজৰ ভনী আজিৰ পৰা তোমাৰ নাম কৃষ্ণা হ'ব পাঞ্চালী সৌৰন্ধ্ৰী আৰু যাজ্ঞসেনী যজ্ঞত সম্বোধনৰ কাৰণে কিন্তু সকলোৱে জনা নাম তেওঁৰ দ্ৰৌপদী দ্ৰুপদ ৰজাৰ কন্যা দ্ৰৌপদী দ্ৰৌ মানে দুই পদ মানে ভৰি দুই ভৰিত দুই দল্যমান মানে দুই নাও দুদিল্যমান অৱস্থাৰ প্ৰতীকে হ'ল দ্ৰৌপদী যাম নেযাম খাম নাখাম কৰিম নকৰিম যেতিয়ালৈকে বাওঁ হাতেৰে ধৰি সোঁ হাতেৰে বস্ত্ৰ খুজি আছে কৃষ্ণই দিয়া নাই যি মুহূৰ্তত তেওঁৰ দ্ৰৌপদীৰ মনত ভাৱনা আহিল আমি উপজোতে নাঙঠ মৃত্যুৰ পাছত আকৌ নাঙঠ কৰি শৰীৰ ওপৰত তুলি দিব হয়নে আৰু মই এজনী বোৱাৰী মোৰ সন্মুখত বৰশহুৰ ধৃতৰাষ্ট্ৰ দৃষ্টিহীন বাৰু দেখা নাপায় ভীষ্মইতো দেখা পায় কৃপাচাৰ্যটো দেখা পায় অশ্বত্থামাই দেখা পায় দ্ৰোণাচাৰ্য দেখা পায় এই বৃদ্ধ পিতৃসদৃশ এইসকলে যদি বোৱাৰীৰ নঙঠা দেহাটো যদি চাওঁতে লাজ নাই মোৰ নাঙঠ হোৱাত আপত্তি ক'ত আকৌ এবাৰ ভাবিলে আত্মাটোকতো নাঙঠ কৰিব নোৱাৰি সেইকাৰণে দুখাখনে মোমায়েৰে টানিব দিছে আৰু ককাৰে নাঙঠ কৰিব দিছে মোৰ স্বামীয়ে মানে যোৱাত হাৰিলে কৰ যদি নাঙঠ কৰিবই গৈছে কৰ আৰু ওপৰলৈ কৈছে হে কৃষ্ণ তোমাৰ যদি ইচ্ছা আজি মই হস্তিনাপুৰৰ এই কুৰুবংশৰ বোৱাৰী হৈ আজি ৰাজসভাত নাঙঠ হ'ব লগা আছে মোৰ আপত্তি নাই দুখাখন হয় পাৰিলে মোৰ আত্মাটোকো নাঙঠ কৰ পাৰিলে জানো দ্ৰৌপদীয়ে খং উঠি এক জোকাৰ মাৰি দিলেগৈ আৰু হামখুৰি খাই পৰিল দুখাখন হয় নাই আৰু ভৰিৰ ফালৰ পৰা কাপোৰ টানিব হোৱাৰ কাৰণে ভৰিখনেৰে মানে গুৰিয়াই দিয়া নিচিনা কৰিলেগৈ আৰু তেতিয়া দুখাখনে হামখুৰি খাই পৰি ভাবিলেগৈ এয়া শাৰীৰ টুকুৰা নেকি কাপোৰ এটুকুৰা ধৰিলে সেইখিনি মই কালসাজ লাগিল আৰু কাণে কাণে যেন বতাহে কৃষ্ণই যেন দ্ৰৌপদীক ক'লে পৃথিৱীৰ যিমান বেয়া গালি আছে পাৰি থাক সিও টানি থাকক যৌনিৰ্য অফুলে মূৰৰ মনত পৰা খাই যাত যোৱা মৰণত যোৱা এইও গালি পাইছে সিও টানি আছে সকলোৱে কৈছে ভাঞ্জে খ্ৰীষ্টেৰে হওঁ হা মামা মে খ্ৰীষ্টা টানি থাক বাপেকে টানি কাপোৰ দম হৈ গ'ল এবাৰ দুখাখনে কৈছে বোলে কি ইমান কাপোৰ নে বোলে মোৰ গিৰিয়েকাকক কেইটা 5টা এখন শাৰী কিমান ল'বা বোলে 10 5 গুণ কিমান 50 তই দেখোন 4 হাতেই টানা নাই আৰু দেখোন 40 হাত টানি থাক আকৌ যেন বতাহে কাণে কাণে ক'লে দ্ৰৌপদী তুমি যোৱাকৈ লেঠাচে নাটক মই চম্ভালিম কৃষ্ণই কৈ আছে আৰু দ্ৰৌপদী গুচি গ'ল পিছদিনাখন শকুনিয়ে কৈছেগৈ ভাঞ্জে ইধৰ আহো तुमको मैंने काल द्रौपदी का सिर हरण करने दिया था শুনিছ বুবাই তোক মই দ্ৰৌপদীক নাঙঠ কৰিবলৈ গ'লো তই ভাং খাইছিলি নেকি কেলি তই দেখোন একবাৰ ষ্টেজৰ কাপোৰে টানিলি কৃষ্ণৰ নাটক যেই হামখুৰি খাই পৰিল আৰু হামখুৰি খাওঁতে সেইখিনি সময়তে লাইট অফ হ'ল তাৰমানে কালসাজ লাগিল আৰু দ্ৰৌপদীৰ শাৰীৰ ৰঙে মজিয়াৰ কাপোৰে বোলে একে আৰু ভাগৰি থকা দুখাখনে কাৰণ দ্ৰৌপদী বহুত ওজন আছিলতো দাঙি আনোতে দাদা ভাগ লাগিছিল আৰু বৌয়েকৰ কাপোৰ বুলি ষ্টেজৰ কাপোৰে দমাই দিলে মুঠতে কৃষ্ণই বচালে নে নাই অৰ্থাৎ দুই ভৰিত দুই নাও যেতিয়ালৈকে ভাবি আছে মই নাঙঠ হ'ম কিন্তু যি মুহূৰ্ততে ভাবি দিলে তোমাৰ যদি বিশ্বাস মই নাঙঠ হ'ব লাগে হয় নাই কৃষ্ণই যদি কিবা কৰে তাকে লীলা বুলি কওঁ
এতিয়া সেই বৃন্দাবনৰ পাৰত নহয় ভুল হৈছে, যমুনাৰ পাৰত, যমুনা 12টা ঘাট, তাল, নাল, কুঞ্জ, মুঞ্জ, ভাণ্ডিৰ, অগিৰ, লুভৱন, মহবন, বৃন্দাবন, হয়নে? বৃন্দাবন পাৰ হৈ পেলাই এখন বন আছে, সেইখনৰ নাম অশোক বন, য'ত বিপ্ৰসকলে বাস কৰে। যিনক অশোক বন বাদ দি 12খন বনৰ 12জন গোৱাল, আৰু সেই 12জন গোৱালৰ লগত কৃষ্ণই গৰু চৰায়, আৰু তাৰে লীলা আপোনালোকে নামত শুনিলে, শুনা নাই যেন? গতিকে সেই কৃষ্ণই কেতিয়া আমাৰ লগত কেনেদৰে লীলা কৰে আমিতো তাক গম নাপাম। কিন্তু দ্ৰৌপদীয়ে যি মুহূৰ্ততে একত আহিল, কি আহিল? যে মোক অমুকে বচন দিছিল তোমাক মই দিম বুলি, কিন্তু সকলো তেওঁ বাদিলে, আসক্তি শূন্য হ'ল। আজি যদি কৃষ্ণৰ ইচ্ছা যি হয় হওক, পাৰিলেনে দুঃশাসনে? নোৱাৰিলে। গতিকে পাণ্ডৱৰ আটাইতকৈ কনিষ্ঠ আৰু পত্নী কোন? দ্ৰৌপদী। দ্ৰৌপদী মানে দুদিল্যমান অৱস্থা। যেতিয়ালৈকে দুদিল্যমান অৱস্থাত থাকিবগৈ, আগৰ পৰম্পৰাও এৰিব পৰা নাই, এইটোকো ধৰিব পৰা নাই, আহিব পাৰে যেন 100 শৰণত। যি মুহূৰ্ততে আগৰ যুগৰ অপ্ৰয়োজনীয় ক্ৰিয়া কৰ্ম কাণ্ড পৰম্পৰা এৰিব পাৰি, হাঁহ বেং শিল পূজা জড় উপাসনা এৰি চৈতন্য ভজনত আহিব, মনত ক্ষুদ্ৰ বিশ্বাস আহিব, একান্ত হ'ব, তেতিয়া এইসমূহ অতিক্ৰম জ্বৰে এৰি চৈতন্য ভুজি পাৰে। সেই অৱস্থাটো মই সহদেৱ চাহদেৱেই নপুজি তাহা 33 কোটি দেৱতাই যদি পৰম দেৱতা বুলি কৃষ্ণক মানি ল'ব পাৰে, মই মানিলোঁ এটা প্ৰতীকত সহদেৱ অৱস্থা। সহদেৱৰ পিছৰ প্ৰমোচন কি? নকুল। হিমালয় পৰ্বতে জীয়েকৰ স্বয়ম্বৰ পাতিছে, আৰু পৰ্বত ৰজাৰ জীয়ৰী পৰমা সুন্দৰী বিয়া দিবে শিৱ ৰজাৰ কাছে, হয়নে? আৰু শেষত শিৱ আহিল, সুধিছে কোন তুমি? তেওঁ কৈছে মই নকুল। বোলে মই নকুল মানে? বোলে ন মানে নাই, কুল মানে জাতি। মই ব্ৰাহ্মণো নহয়, ক্ষত্ৰিয়ও নহয়, বৈশ্যও নহয়, ক্ষুদ্ৰ নহয়, আই এম দ্য ৰিপ্ৰেজেণ্ট অফ কমন পিপুল। মই সাধাৰণ মানুহৰ প্ৰতিনিধি। কিন্তু আগৰকেইটাই কৈছে মই অমুক দেশৰ ৰাজকুমাৰ, মই অমুক, মোৰ দেউতাৰ অমুক আছে। বোলে তোৰ কি আছে? তোৰ নিজৰ কি আছে? হিমালয় বৰ আহুপকীয়াকৈ সুধে, তইতো মৰি থাকিবি, হাতীঘোঁৰা বাঘবালে তোৰ লগত বোলে নমৰে, তোৰ নিজৰ কি আছে? কোনোতো ক'ব পৰা নাই। সেইকাৰণে হিমালয়ে কৈছিল নিজৰ ঠিকনা যিয়ে দিব পাৰিব তেওঁকে মই ছোৱালী বিয়া দিম। সেইকাৰণে কিবা কি কৈছে, মই জাতি নহয়, জ্ঞাতি নহয়, আত্মা মাত্ৰ, মই সাধাৰণ মানুহৰ প্ৰতিনিধি। ন কুল, ন মানে নাই, কুল মানে জাতি। ভকতৰ দ্বিতীয় প্ৰমোচন, মই জেনেৰেলো নহয়, STও নহয়, SCও নহয়, OBCও নহয়। গতিকে প্ৰকৃত জগতে OBC বুলি হীনমন্যতা নুভোগে, জেনেৰেল বুলি গৌৰৱ নকৰে। ইয়াত জেনেৰেল বুলি গৌৰৱ কৰিব লাগে, OBC বুলি হীনমন্যতাত ভুগিব লাগে, ইনফিৰিটি চুপিৰিটি কমপ্লেক্স একো নাই। আছে নেকি? যাৰ মনত হীনমন্যতা নাথাকিব, আৰু কি থাকিবগৈ? মই আত্মা মাত্ৰ। এয়া হ'ল নকুল অৱস্থা। ইয়াৰ পিছৰ অৱস্থা অৰ্জুন। অৰ্জুন মানে আমি স্কুলত এটা বাক্য লিখিছোঁ, উই আৰ গোয়িং টু স্কুল ফৰ লাৰ্ণ ছামথিং। স্কুললৈ আমি কিবা শিকিব যাওঁ। এই গোটেই পৃথিৱীখন স্কুল বুলি ভাবকচোন। আমি পৃথিৱীলৈ কিবা শিকিব আহিছোঁ। সদায় নামলৈ আহোঁতে পাঠলৈ কাৰণে ভাবচোন, আমি যেন এটা নতুন কথা শিকিব পাৰোঁ। আজি গীটাৰ কিছু নতুন কথা নহয় শিকিলোঁ জানো, হয়নে? গতিকে শিকিবৰ যিটো হেঁপাহ, শিকাৰ যিটো হেঁপাহ, জনাৰ যিটো হেঁপাহ, তাকে কি বুলি কয়? জিজ্ঞাসু। ভকত কেইবিধ আমি অষ্টম অধ্যায়ত পাই আহিছোঁ। জ্ঞানেশু, অৰ্থেশু, তত্ত্বেশু, জিজ্ঞাসু। পোৱা নাই জানো? যি জ্ঞানৰ কাৰণে আহে জ্ঞানেশু, যি অৰ্থৰ কাৰণে আহে টকা পইচাৰ বাবে তেওঁ অৰ্থেশু, যি তত্ত্ব বিচাৰে তত্ত্বেশু, যি জ্ঞানৰ সন্ধানত আহে জ্ঞানেশু, যি জিজ্ঞাসু, যি জানিব আহে সেইজন খুব ভাল জিজ্ঞাসু। জিজ্ঞাসু মনোভাৱটোৱে হ'ল অৰ্জুন, যে অৰ্জন কৰিব বিচাৰে। সেইকাৰণে কৈছেগৈ মোৰ সংশয় ছেদন কৰচোন বাসুদেৱ, মোৰ ইয়াত সংশয়। সেইজন ভাল ছাত্ৰ বা ছাত্ৰী যিয়ে শ্ৰেণীকোঠাতেই নিজৰ মনৰ সংশয়খিনি ছেদন কৰে। সেইজন ভাল শিক্ষক, হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাজত যিজন শিক্ষকে এই বেকবেঞ্চাৰ মন দিছেনে নাই গম পায় এইকেইজনে ভালকৈ মন দিয়া নাই। যে ছাত্ৰ ছাত্ৰীক এক্সৰে দৃষ্টিৰে, যেনেকৈ এক্সৰে কৰোঁতে আমাৰ কাপোৰৰ ওপৰতে এক্সৰে কৰে, কিন্তু ভিতৰৰ বুকুৰ কামিহাৰ ফটো তুলি লৈ যায়। এক্সৰে দৃষ্টিৰে গম পায় কোনে মন দিছে কোনে মন দিয়া নাই। এক্সৰে দৃষ্টি থাকিব লাগিব শিক্ষকৰ, হয়নে? গতিকে ইয়াৰ পিছৰ অৱস্থা ভীম। ভীমৰ আন নাম বৃকোদৰ। বৃক মানে অগ্নি, উদৰ মানে পেট,
বৃক নামৰ অগ্নি ভীমৰ পেটত থকাৰ কাৰণে ভীমক বিষৰ লাড়ু দিওঁতে নমৰিল। গতিকে যেতিয়া অৰ্জুন অৱস্থা পাৰ হৈ গৈ ভকতে বৃকুদৰ অৱস্থা পাব, কোনোবাই গালি খপনি ঠাট্টা মস্কৰা বিদ্ৰূপ কৰিলেও তেওঁৰ খং নুঠিব। যেনে বিদুৰ গালি পাৰিলে ধৃতৰাষ্ট্ৰে কি বুলি, দূৰ হ মোৰ চকুৰ আগৰ পৰা জাৰজ, কোৱা নাই জানো? লগে লগে বিদুৰে কি বুলি ক'লে? কৌটিল্যই কি কৈছিল? মুখৰ পৰা ওলাই যোৱা গালি, ধনুৰ পৰা ওলাই যোৱা বান ঘূৰি নাহে, কিন্তু ভুল প্ৰমাণিত কৰি দিলে বিদুৰে। বিদুৰে ক'লে, হে হস্তিনাপুৰ নৰেশ ধৃতৰাষ্ট্ৰ, হে জ্যেষ্ঠজন, এইখন হস্তিনাপুৰ বিশ্ববন্দিত দেশ। এখন দেশৰ মহামন্ত্ৰীৰ পদত নিশ্চয় মই ভাবোঁ এজন জাৰজৰ অধিকাৰ নাই। গতিকে যিহেতু আপুনি মোক জাৰজ বুলি কৈছে, মই জাৰজ, গতিকে জাৰজ হিচাপে মই থকাৰ অধিকাৰ নাই, মই অব্যাহতি ল'লোঁ। ধনু দণ্ড গদা মই এই আউজাই থ'লোঁ, শিৰৰ মুকুট নহয় নে পাগুৰি পিনে, পাগুৰি আপোনাৰ চলনা দিলোঁ। আজিৰ পৰা মই পাগুৰি পৰিধান নকৰোঁ, অস্ত্ৰ নলওঁ, আৰু আপুনি যাবলৈ কৈছে মই বনলৈ যামগৈ। কিন্তু মই যোৱাৰ আগতে সংশয় এটা ছেদন কৰি যাওঁ। কি বোলে, মহাৰাজ আপোনাৰ মাৰ নাম নিশ্চয় আমি আপোনাৰ মাৰ চাকৰণী এজনী আছিল বোলে শ্ৰুতিমালা, আপোনাৰ আইতাৰ নাম সত্যৱতী। বংশ ৰক্ষাৰ স্বাৰ্থত সত্যৱতী আইতাই এদিন নিজ পুত্ৰ ব্যাসক মাতি আনি আপোনাৰ মাতৃ অম্বিকাক যাবলৈ ক'লে, আৰু অম্বিকা আৰু ব্যাসৰ সম্পৰ্কত এটি সন্তানৰ জন্ম হয়। সেই সন্তানৰ নাম ধৃতৰাষ্ট্ৰ, আৰু লজ্জাবশতঃ চকুমুদি দিয়াৰ বাবে আপুনি জন্মান্ধ হ'ল। আৰু আপোনাৰ মাতৃৰ এই কথা গম পাই আপোনাৰ আইতাই পুনৰ গান্ধাৰীক ব্যাসৰ কাষলৈ যাব যোগাত নগৈ আপোনাৰ মাৰ দাসী শ্ৰুতিমালাক পঠিয়াই দিলে। শ্ৰুতিমালা আৰু ব্যাসৰ লগত হোৱা সন্তানটোৱে মই। শ্ৰুতিমালা যদি মোৰ মাতৃ হয়, ব্যাস যদি মোৰ পিতৃ হয়, পিতৃ মাতৃ থকা স্বত্তেও যদি মই জাৰজ হওঁ, আপুনি কোন? মোৰ পিতৃ ব্যাস, মোৰ মা আপোনাৰ মাৰ চাকৰণী, মই মানি লৈছোঁ। আৰু জগতে জানে, লুকাই থকা কথা নহয়, মই জাৰজ ঠিক আছে, কিন্তু আপুনিওতো ব্যাস আৰু অম্বিকাৰ সন্তান। গতিকে ব্যাসৰ পুত্ৰ হৈ পেলাই যদি মই জাৰজ হওঁ, আপুনি কোনে? ভাল চিন্তা কৰি চাবচোন, দিনেনে উল্টাই গালিটো, হয়নে? গতিকে তেওঁ গালি পৰা নাই, কিন্তু গালিটো উভতাই দিছে। গতিকে আপোনালোকক কোনোবাই কুকুৰ মেকুৰী গৰু গাহৰি বুলি গালি পাৰিলে আপোনালোকে দুখ নকৰিব, কাৰণ শগুনৰ খাত বুঢ়া গৰু নমৰে। গৰু বুলি গালি পেলাই শিং নগজে, নেজ নগজে, নহয় জানো? তেওঁৰ মুখ দিছে গালি পাৰি থাকক, একো নহয়। গতিকে তাৰ পিছৰ অৱস্থাটোৰ নাম যুধিষ্ঠিৰ। যুধিষ্ঠিৰ হিমালয়ৰ আন এটা নাম। যুদ্ধটো স্থিৰ, পৰিস্থিতি যেনেকুৱাই নহওক আপুনি অস্থিৰ নহ'ব, তাৰ নামে হ'ল যুধিষ্ঠিৰ। ন তল অটল, ন চ্যুত অচ্যুত, অটল অচ্যুত আৰু যুধিষ্ঠিৰ সমাৰ্থক শব্দ। যি তলবল নকৰে কোনো পৰিস্থিতিত, যাৰ বিচ্যুতি নাই, হয়নে, সেইজনে অচ্যুত, আৰু যি ধীৰ স্থিৰ স্থিতপ্ৰজ্ঞ সেইজনে যুধিষ্ঠিৰ। গতিকে ভকতৰ এই 5টা প্ৰমোচন দ্ৰৌপদী অৱস্থা পাৰ হোৱাৰ পাছত, কিন্তু গণ্ডগোল ক'ত? সজ্জনৰ বুৰে নাও হস্তিৰ পিছলে পাওঁ। যুধিষ্ঠিৰ অৱস্থা প্ৰাপ্ত হোৱাৰ পাছতো ভকতৰ স্খলনৰ ভয় থাকে। যি যুধিষ্ঠিৰে অভিশাপ দিছিল মাকক, মাতৃৰ মুখত কোনো কথা লুকাই নাথাকক, সেই যুধিষ্ঠিৰে নিজৰ গোপন কথা লুকাই ৰাখিছিল। যাক কোৱা হৈছিল সত্যৱতীৰ ৰাজা যুধিষ্ঠিৰ, কুৰুক্ষেত্ৰ যুদ্ধত মিছা কথা কোৱা একমাত্ৰ ৰজাজনে হ'ল যুধিষ্ঠিৰ। অশ্বত্থামাহঁতৰ কিন্তু যেতিয়া তেওঁ স্বৰ্গাৰোহণৰ সময়ত মাজপথত ঋষভদেৱৰ আশ্ৰম পালে, ঋষভদেৱৰ আশ্ৰমত নকৰিবলগীয়া কাম কৰিলে। লগত দ্ৰৌপদী, পঞ্চস্বামী, এডাল অদ্ভুত বৃক্ষ, আৰু পৰমংশ ব্ৰত কৰি আছে ঋষভদেৱে। আৰু সেই গছডালৰ ৰাতিপুৱা এটা ফল লাগে, আবেলি পকে, সূৰ্য পাতত বহাৰ আগত সেয়া সৰে, ঋষভদেৱে গ্ৰহণ কৰে, পিছদিনাখন আকৌ লাগে, আৰু সেই যুগৰ ফল দ্ৰৌপদীয়ে দেখি ক'লে মোক পাৰি দিয়া, খাই চাওঁ। যুধিষ্ঠিৰে ক'লে বোলে জাঠি মই অনা নাই। ভীমে কয় বোলে গদা মই পেলাই থৈ আহিছোঁ।
অৰ্জুনে ক'লে বোলে গাণ্ডীপ মই সৰুবৰত দিছোঁ বৰুণক নিৰস্ত্ৰ। তেতিয়া ভীমক ক'লে হে দ্বিতীয় স্বামী আপুনি গাটোকে সজুৱাই দিয়ক। ভীমে পিঠিখন সজোৱাওঁতে ফলটো সৰিল। যুধিষ্ঠিৰে হাততে বল ধৰাতে ফলটো ধৰিলে। ঋষি ওলাই আহি ক'লে 5টা চোৰ আৰু মই চোৰণি দেখিছোঁ। সঁচা কথা কোৱা এটা এটা ফলটো লাগি ধৰিব। তেতিয়া দ্ৰৌপদীক ক'লে তুমি প্ৰথম সঁচা কথাটো কোৱা। তেতিয়া দ্ৰৌপদীয়ে কৈছে জগতে নাজানে মোৰ গোপন কথা। যদিও মোক ৰাজসভাত বেশ্যা বুলি গালি পাইছিল কৰ্ণই, কৰ্ণৰো মই অংক খাইনি হ'বৰ মোৰ আশা আছিল, ফল উৰি গ'ল। সহদেৱক ক'লে তুমি বোলে মই ৰূপৰ কুমাৰ বুলি গৌৰৱ আছিল, কিন্তু কৃষ্ণতকৈ ধুনীয়া কোনো নাই মই পিছতহে জানিলোঁ। নকুলক ক'লে বোলে মই অংকত চোকা বুলি মোৰ এটা সদনাম আছিল, কিন্তু অজ্ঞাতবাসত যদি কৃষ্ণই নাটকখন নকৰিলেহেঁতেন তেতিয়াহ'লে মই ধৰা পৰিলোহেঁতেন। অৰ্জুনক কৈছে যে তুমি এটা সঁচা কথা কোৱা। তেতিয়া অৰ্জুনে কৈছে যে মোৰ সঁচা কথাটো হ'ল আত্মা যে অমৰ, মই সেই কথাটো জনাই নাছিলোঁ। কৃষ্ণক জীৱনত সখিত্ব নকৰিলে কৃষ্ণৰ লগত মই আত্মা যে অমৰ মই নাজানিলোহেঁতেন। এতিয়া ভীমক ক'লে মোৰ এটা অহংকাৰ আছিল, 100 কৌৰৱক গদাৰে কোবাই ময়েই মাৰিলোঁ। দুৰ্যোধনৰ উৰুভংগ ময়েই কৰিলোঁ, দুঃশাসনৰ বুকু পালি ময়েই তেজ আনি দ্ৰৌপদীৰ চুলিত খানি দিলোঁ। কিন্তু আচলতে মই বীৰ নহয়, কাৰণ কৃষ্ণৰ লিষ্টখনত মোৰ নাম নাই। বলিবীৰ বালিবীৰ অৰ্ধ হনুমান, নহবৰ নুপুজিব কৰ্ণৰ সমান, ফাৰ্ষ্টতো নাই লাষ্টতো নাই। শেষত যুধিষ্ঠিৰক ক'লে তুমি সঁচা কথাটো কোৱা। বোলে যিদিনাখন অশ্বত্থামাৰ যুদ্ধৰ শেষৰ দিনাখন তেওঁ মোৰ লগত হোৱা দ্ৰৌপদীৰ পুত্ৰ প্ৰতিবিন্ধ, ভীমৰ লগত হোৱা পুত্ৰ শ্ৰুতসেন, অৰ্জুনৰ লগত হোৱা পুত্ৰ শ্ৰুতকীৰ্তি, নকুলৰ লগত হোৱা পুত্ৰ শ্ৰুতকৰ্মা, সহদেৱৰ লগত হোৱা পুত্ৰ শতানিক, প্ৰতিবিন্ধ, শ্ৰুতসেন, শ্ৰুতকীৰ্তি, শ্ৰুতকৰ্মা, শতানিক 5টা পুত্ৰক কাটে। সকলোৱে কান্দিছে। মই কন্দা এইকাৰণে নাছিলোঁ কাৰণ মোৰ আৰু পুত্ৰ আছে। বোলে কাৰ লগত? যৌধেই নামৰ অপেশ্বৰীজনৰ লগত দৈৱক নামৰ মোৰ এটা অবৈধ সন্তান আছে। স্বীকাৰ কৰিলেনে? বোলে তুমি মাতৃক কিয় অভিশাপ দিলা? বোলে নিজৰ পিঠিৰ দাগ নেদেখে, বেলেগৰ পিছফালৰ দাগহে দেখে। মানে বেলেগৰ কলংক দেখে, নিজৰ গণ্ডগোল নেদেখে, হয়নে? সেইটো দুখ যিয়ে বেলেগৰ গুণকো দুখ দেখে, সেইটো গুণ যিয়ে বেলেগৰ দুখ নেদেখে। গতিকে সেইকাৰণে ঋষভদেৱে ক'লে সজ্জনৰো বুৰে নাও, হস্তিৰো পিছলে পাওঁ। গতিকে যুগৰ ভাষাত এই পঞ্চম খলপালৈকে পদোন্নতি পোৱাৰ পাছতো স্খলনৰ ভয় থাকে। কিন্তু যিজনে কায় বাক্যমন অৰ্পণ কৰি দিলে ঈশ্বৰৰ চৰণত, সেৱাৰ অৰ্থে জীৱন কালাতিপাত কৰিলে, ধৰ্ম অৰ্থ কামমোক্ষক জীৱনৰ সাৰথি কৰি ল'লে, যি প্ৰমাদযুক্ত নহ'ল, প্ৰমাদ এৰি অপ্ৰমাদী হ'ল, তেওঁৰ কেতিয়াও স্খলন নহয়, কদাচিত নাহিকে স্খলন। আৰু তেওঁ বিধিৰ কিংকৰ হোৱাৰ পৰা বাচি গ'ল। বিধিৰ কিংকৰ মানে প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ 3 প্ৰকাৰ সংস্কাৰ শেষ নোহোৱালৈকে, আদি ভৌতিক, আদি দৈৱিক, আধ্যাত্মিক 3 তাপৰ কথা নাজানালৈকে এই পৃথিৱীত বাৰে বাৰে আহি থাকিব লাগিব। মাধৱ পুৰুষে কেনেকৈ যে হৰি হৰি কতবা কৰিলোঁ আয়াজাত, কিমান বাৰ বা অহাজাত কৰিছে, হয়নে? গতিকে তেতিয়ালৈকে আহি থাকিব লাগিব যেতিয়ালৈকে পৰম দেৱতাক নভজে। পৰম দেৱতাক নভজিলেকে অন্য ক্ষুদ্ৰ দেৱ দেৱীয়ে আপোনাক সমাধি দিব নোৱাৰে, আপোনাক জন্মান্তৰবাদৰ পৰা ৰক্ষা কৰিব নোৱাৰে। সেয়ে পৰম দেৱতাক ভজিবলৈকে কৈছে। সেইকাৰণে কি হৈছে শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পাৰিদিশ্বৰ চৈদ্য হৃদ্য অৱৰিদ্ৰে কৃত্তিব বিশ্বচনত সুখদেৱে পৰীক্ষিত কৈছে, হে ৰাজন, শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাস মোৰ পিতৃয়ে পৰমাত্মা পৰমেশ্বৰৰ লগত চিনাকি কৰি দিয়ে। পৰমাত্মা পৰমেশ্বৰৰ লগত চিনাকি কৰি দিয়াৰ পাছত অন্যান্য ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজন নাই। মই কোৱা নাই, ভাগৱত মাহাত্ম্যত 7ম আৰু 8ম শাৰী চাওক, সিদ্ধান্ত দি থৈ গৈছে। গতিকে তেওঁৰ তাত আশ্ৰয় নললৈকে আমি মুক্তি নাপাম। অচিন্ত অব্যক্ত ব্ৰহ্ম মনোগোচৰ অব্যক্ত চিন্তন জ্ঞান পথদোষতৰ আৰু ব্ৰহ্ম চিন্তাৰ অতীত, মননৰ অতীত, জপনৰ অতীত, স্মৰণৰ অতীত, আকৃতিৰ অতীত, সমস্ততে তেওঁ অতীত। অদৃশ্য চিন্তন জ্ঞান অতীত সংকট
দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট আৰু সেই অদৃশ্য চন্দনৰ চিন্তন ইমান সহজ নহয় কিন্তু দেহা অভিমানীৰ জ্ঞান পৰম দুৰ্ঘট এজন মানুহ যিমানেই জ্ঞানী নহওক কিন্তু তেওঁৰ দেহটোক লৈ যদি কিঞ্চিত মানুহ গৌৰৱ আছে মই দেখিবলৈকে ভাল মই দেখিবলৈকে ডেকা মানুহ মই আটাইতকৈ ধনী মানুহ মই খাব পাৰোঁ মই ল'ব পাৰোঁ মই শুলেই টোপনি আহে মোৰ অমুক আছে হয়নে মোৰ ইমান শক্তি আছে দেহটো লগত সম্পৰ্ক থকা কোনো কথাক লৈ পেলাই যাৰ অহংকাৰ আছে তেওঁ আচলতে পৰম দুৰ্ঘট যিবোৰ কথাক লৈ মানুহে গৰ্ব অহংকাৰ কৰে সেইবোৰ কথাৰ কাৰণে মানুহ তললৈকে যায় সেইকাৰণে একাদশ স্কন্ধত কি বুলি ক'লে গৰ্ব অহংকাৰৰ তেজী যিটো জনে আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুঁয়া কৃষ্ণে দন্ত বৈকুণ্ঠ যত সম্পত্তি আমাৰ শত্ৰু কোন গৰ্ব আৰু অহংকাৰ এৰি যিজনে সেৱাৰ মনোভাৱলৈকে আহিব সেৱা কাৰ্যলৈকে আহিব তাতে ভগৱন্ত সন্তুষ্ট কি দিব বৈকুণ্ঠ সম্পত্তি কি বাৰু শ্ৰদ্ধা প্ৰীতি দয়া বিনয় মৰ্যাদা সমানুৱৰ্তিতা নিয়মানুৱৰ্তিতা ত্যাগ সহ্য ধৈৰ্য এইবিলাক হ'ল বৈকুণ্ঠ সম্পদ আৰু আজি আমাৰ সমাজত আমাৰ সকলো প্ৰজন্মৰ সকলো স্তৰৰ মানুহৰ মনৰ পৰা দয়া মৰম বিনয় লজ্জা ভয় মান সভ্ৰম মৰ্যাদা ত্যাগৰ ভাৱনা সমানুৱৰ্তিতা নিয়মানুৱৰ্তিতা নোহোৱা হৈছে আছে নেকি কমি যোৱা নাই জানো মডেষ্টি পলাইটনেছ ডিচিপ্লিন এথিক্স চেলভেশ্যন লয়েলিটি ডেডিকেশ্যন আছে জানো ইংলিছত কয় অসমীয়া কয় একেইটো কথা একেই কথা নহয় আপুনি গেঞ্জি কয় বনিয়ন কয়তো একেই কথা হয়নে আপুনি গেঞ্জিটো উল্টাই পেলাই পোন্ধাই পেলাই গেঞ্জিৰ ফুটা চাৰিটাই ডিঙিৰ পেটৰ সোঁহাত বাওঁহাত চাৰিটাতকৈ বেছি হ'লে লেচাকানি বুলি কয় হয় নহয় গেঞ্জিৰ ফুটা চাৰিটা ডিঙিৰ পেটৰ সোঁহাত বাওঁহাত তাতকৈ ফুটা বেছি হ'লে লেচাকানি একদম চিম্পুল কথা যদি চিলে স্বৰ্গহে পাইছে মুখ্য পোৱা নাই নহয় মুখ্য পোৱা নাই নহয় স্বৰ্গৰ দিনকেইটা শেষ হ'লে আকৌ নৰকত পৰিব যিয়ে জড়িত ভৰি দিয়ে পুনৰ পৃথিৱীতো পৰে স্বৰ্গহে পাইছে মুখ্য বুলি পোৱা বুলিতো কোৱা নাই আৰু পুত্ৰ থকাৰ কাৰণে কোৱা নাই কথাটো গোপন কৰাৰ কাৰণেহে কৈছে ঋষভদেৱে কি ক'লে এটা গোপন কথা কোৱা দেই আৰু তেওঁ পুত্ৰ থকাৰ কাৰণে নাকান্দাকে থাকিল কিন্তু গোপন কথাটো আছিল তেওঁ অবৈধ সম্পৰ্ক যৌধেই নামৰ অপ্সৰাৰ লগত বৈধ সম্পৰ্ক নহয় দেখা দেখিকে বিয়া কৰা নাই সেয়া তেওঁ দৈৱ বিবাহ হোৱা নাই প্ৰজাপত্য বিবাহ হোৱা নাই হয়নে গন্ধৰ্ব বিবাহ হৈছে গন্ধৰ্ব বিবাহখন অবৈধ বিবাহ সেইটোৱে আৰু তেওঁ মুখ্য পালে আমি ক'লোহেঁতেন স্বৰ্গ পাইছে স্বৰ্গটো তেওঁতকৈ আগত দুৰ্যোধন পাইছে যুধিষ্ঠিৰতকৈ আগতে দুৰ্যোধন বহি আছে স্বৰ্গ মানে নেকি মানে নিজৰ মানে ৰমণ কৰা মানে গৌৰৱ নিজৰ কিবা কিছু আছে বুলি ভাবা কথাটোৱে স্বৰ্গ মৰ্ত্য মই ঐত ক'ত আছোঁ নৰকনো ক'ত হয়নে মানুহ মৰাৰ পিছত নৰকলৈকে নাযায় কিয় নাযায় আত্মা অচেদ্য অদাৰ্য অচেদ্য অক্লেদ আমি অলপ আগতে ক'লোঁ তেতিয়াহ'লে অচেদ্য অদাৰ্য অক্লেদ অশিষ্য চোৱা হোৱাৰ পাছত জমে কি কৰিব একো কৰিব নোৱাৰে জীয়াই থাকোঁতে নৰক ক'ত জীয়াই থাকে নাই মেডিকেল আৰু নাৰ্ছিং হোমৰ যিমান ডিপাৰ্টমেণ্ট সেইবিলাক নৰক নহয় জানো চকু কাণ নাক মুখ ENT অপথালমলজি নেফ্ৰলজি কাৰ্ডিঅ'লজি পেডিয়াট্ৰিক্স চাইক'লজি গাইনকলজি গোটেই ডিপাৰ্টমেণ্ট নহয় জানো প্ৰত্যেক ডিপাৰ্টমেণ্টে কেকাই কেঠাই থকা নাই জানো নৰক কিবা কিছু পুণ্য আছে কাৰণে অকণমান ধুনীয়াকৈ কোনোবা খাই বৈ আছে সেইটোৱে স্বৰ্গ হয়নে আৰু যাৰ তাৰমানে খায়ো খুন্তি নাই মানে কৰিও খুন্তি নাই সেই মৰ্ত্য আৰু যাৰ লাগে দৰমুখত বম এটাই ফুটক কোনো কথা নাই নিজৰ কৰ্তব্যত ব্যস্ত সেইজন বৈকুণ্ঠত আছে বি মানে নাই কুণ্ঠ মানে কুণ্ঠৱত মানে কোনো হেজিটেশ্যন নাই ন'বৰি পুতি থাকক যিয়ে য'ত নাই কোন ক'ত গৈছে কোনো কথা নাই নিজৰ লক্ষ্যত ব্যস্ত সময়ৰ কাম তেওঁ সময়ত কৈছে সেইজন বৈকুণ্ঠত আছে স্বৰ্গত যুধিষ্ঠিৰতকৈ আগত দুৰ্যোধন গৈছে যুধিষ্ঠিৰতো হাহাকাৰ বোলে মোতকৈ আগত দুৰ্যোধন চাওকচোন মহাভাৰতখন দেই তেওঁতকৈ আগত দুৰ্যোধন বহি আছে কাৰণ অহংকাৰীহে আছিল কিন্তু এজন বীৰ আছিল কাৰণ কৈছে তৰিলে দেশ মৰিলে স্বৰ্গ ক'ত প্ৰাণ হেৰুৱাইছেগৈ
কাৰণ অন্যায় যুদ্ধতে ভীমে ভৰি ভাঙিছে ন্যায় যুদ্ধটো নহয় হয়নে চাওক আৰু আমি মাথো কৰ্তা কৰাওঁতা ঈশ্বৰ আমি যেনেকৈ নিজে নিজৰ চুলি নাকাটো নাপিতে কাটে সেনেকৈ আমি আমাৰ দ্বাৰা কৰোৱাই আছে দেই আৰু সেইকাৰণে আমি নিজে কৰ্তা নহয় পুৰুষৰ দেহ অভিমান নাহি যাৰ মুক ভক্তি কৰি সুখে তৰে সংসাৰ পুৰুষ হৈও মই পুৰুষ বুলি পেলাই যাৰ অভিমান নাই আজি যেনেদৰে ভক্তি কৰেগে যে মই তোমাৰ দাসানুদাস স্বহং বুলি কি হৈছে মই তোমাৰ অংশহে অহং ব্ৰহ্মাস্মি পুৰুষ উত্তম পৰম পুৰুষ স্বামী ৰাম কি বুলিছে তুমিহে মইতো নহয় এই বুলি কৈছে অৰ্থাৎ নিজকে তেওঁৰ অংশ বুলি ভাবি দিছে আনক নভজি হৈ অনন্য শৰণ কায় বাক্য মানে ভজে মোহৰ চৰণ আনক নভজি হৈ অনন্য শৰণ অন্য ক্ষুদ্ৰ দেৱতাতকৈ ঊৰ্ধত ভাবিব লাগিব নপৰ পৰ কোমল গীত লেখা জানে মাটিত ভৈকুণ্ঠিত ভুৰি নিদিয়াকৈ যিজন আটাইতকৈ শ্ৰেষ্ঠজনক যেতিয়া সৰ্বশ্ৰেষ্ঠ বুলি জ্ঞান কৰিবগৈ অন্য দেৱতাতকৈ ঊৰ্ধত কাৰণ কৃষ্ণ পুজিলে পূজা হয় সকলোৰে পৃথকে পুজিলে পূজা কেহু নপাৱে কায় বাক্য মানে ভজে মোৰ মোহৰ চৰণ আৰু মুত অৰ্পি কৰ্ম কৰে নজনাই আন ঘোৰৰ ৰূপ সংসাৰতে মই কৰোঁ ত্ৰাণ আৰু সকলোখিনি অৰ্পণ কৰে ৰাতিপুৱা কি বুলি কয় কায় বাক্যমান মই অৰ্পণ কৰি দিওঁ দিনটোৰ কাৰণে গধূলি কি কয় ৰাতিৰ কাৰণে মই কায় বাক্যমান অৰ্পণ এই কায় তোমাৰ এই বাক্য তোমাৰ এই মন তোমাৰ অৰ্পণ কৰি দিব লাগিব মই কৰিছোঁ মই শুনিছোঁ মই দেখিছোঁ কৰি থাকিলেতো নহ'ব আকে জানি ধনঞ্জয় নকৰিবা ভয় কোনা ধৰ্ম অধৰ্ম বহু লোকে নাজানে হে অৰ্জুন তুমি শুনা কি ধৰ্ম বহু লোকেই নাজানে ধৃ ধাতুৰ লগত মন প্ৰত্যয় যোগ হৈ ধৰ্ম হৈছে মনটোক নিয়ন্ত্ৰণ কৰিব লাগিব সেই ধৰ্ম ধৃ হ'ল ধাতু মন হ'ল প্ৰত্যয় মনটোক নাকি লগোৱাটোৱে হ'ল ধৰ্ম তাক নিয়ন্ত্ৰণ ই বৰ চঞ্চল তাক অভ্যাস কৰিব লাগিব লাহে লাহে আৰু অভ্যাস কৰোঁতে আপুনি আহিব আপুনি থাপনাৰ সন্মুখত বহাৰ লগে লগে মই দূৰচাৰ আহি যাব পিছলৈ নিজে আহি যাব আপোনাৰ মুখত কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি